নমস্কাৰ মই ডক্টৰ এলিছ খবু হাম হস্পিটেলত স্কিন স্পেশালিষ্ট হিচাপে ইয়াতে প্ৰেক্টিছ কৰোঁ আৰু স্কিন স্পেশালিষ্ট এছাত ইংলিছত ডাৰ্মাটলজি বুলি কয় ব্ৰাঞ্চৰ নামটো সেইটো ইনক্লুড কৰে অকল স্কিন নহয় কিন্তু মানে চুলিও ইনক্লুড কৰে আৰু নেইলছো ইনক্লুড কৰে আৰু প্ৰাইভেট পাৰ্টছত যোনটো আমি মেল নহলে ফিমেল তাহাঁতৰ যদি কিবা প্ৰাইভেট পাৰ্টছত কিবা প্ৰব্লেম হয় তো আমি সেইবিলাকো চাওঁ আৰু মানে সব পপুলেশ্যন আমি ট্ৰিট কৰোঁ যাৰ মানে স্কিনৰ প্ৰব্লেম আছে অকল ডাঙৰ মানুহৰো নহয় কিন্তু আমি সৰু বাচ্চা আৰু প্ৰেগনেন্ট লেডি আৰু বয়সীয়া মানুহ যোনটো জেৰিয়াট্ৰিক পপুলেশ্যন কয় তাহাঁতকো আমি ট্ৰিট কৰোঁ আৰু বহুত বিভাগৰ স্কিন বেমাৰ আছে যেনেকে ধৰক ইনফেকশ্যনছৰ কাৰণে হ'ব পাৰে যোনটো আমি কুচৰা বেমাৰ কওঁ আৰু এলাৰ্জিৰ কাৰণে হ'ব পাৰে নহলে ইমিউনিটি কিবা প্ৰব্লেম হোৱাৰ কাৰণেও যোনটো ইমিউন ডিজিজ বুলি কওঁ তাৰ কাৰণেও হ'ব পাৰে আৰু কেতিয়াবা কিবা মানে ভিটামিন ডেফিচিয়েঞ্চি হোৱাৰ কাৰণে যিকেইটা মানে স্কিন বেমাৰ আছে তাৰ কাৰণেও আমি ট্ৰিট কৰোঁ আৰু চবতকে কমনটো মেইনলি আজিকালি ইনফেকশ্যন যোনটো আমি কওঁ ৰিং ৱৰ্মৰ ইনফেকশ্যন কমন লেংগুৱেজত সেইটো মানে এটা ইনফেকশ্যন হয় ফাংগল ইনফেকশ্যন তো আজিকালি বহুত বাঢ়িছে পপুলেশ্যনৰ মাজতে কাৰণবিলাক একচুৱেলি আমি যোনটো ফাৰ্মাচীৰ পৰা নিজে আমি সেলফ মেডিকেশ্যন কৰোঁ সেইবোৰৰ কাৰণেও কেতিয়াবা হয় আৰু ভালকে ট্ৰিটমেণ্ট নোলোৱাৰ কাৰণে আৰু মানে ট্ৰিটমেণ্ট দিলে কৰাৰ কাৰণেও হয় কেতিয়াবা আৰু এলাৰ্জিও বাঢ়িছে অলপ আমাৰ পপুলেশ্যনত ভিতৰত কাৰণ পলিউশ্যনো বাঢ়িছে আৰু আমাৰ লাইফষ্টাইলো অলপ চেঞ্জ হৈছে আৰু আমাৰ ফুড হেবিটছবিলাকো অলপ চেঞ্জ হৈছে তো তাৰ কাৰণেও অলপ এলাৰ্জিটো বেছি হৈছে আৰু আমি অকল স্কিনো ট্ৰিট নকৰোঁ আমি চুলিৰ প্ৰব্লেম আৰু নখৰ প্ৰব্লেমো ট্ৰিট কৰোঁ যেনেকে ধৰক চুলি হেয়াৰ ফল হ'লে নহ'লে বহুত দিনৰ পৰা মানে চুলিত মানে ইচিং হ'লে সেইবিলাকো আমি চাওঁ তো কমন কজবিলাকতো মানে চুলি হেয়াৰ ফলটো ষ্ট্ৰেছ হয় এটা আৰু মেইনলি প্ৰেগনেঞ্চি টাইমতো হেয়াৰ ফল হয় আৰু ভিটামিনৰ অভাৱ হ'লেও হয় মানে চুলি হেয়াৰ ফল প্ৰব্লেমটো নখৰো মানে কিছুমান স্কিন ডিজিজ মানে অকল স্কিন এফেক্ট নকৰে নেইলছো এফেক্ট কৰে আৰু তো তাৰ কাৰণে আমি ট্ৰিটমেণ্টো দিওঁ আৰু নখৰ কাৰণে বহুত মানুহৰ মাজত এটা অলপ মিছকনচেপশ্যন এটা আছে যে সেইটো যোনটো বগা বেমাৰ কওঁ আমি ভিটিলাইগো বুলি ইংলিছত সেইটো মানে স্প্ৰেড নহয় মানে এজনৰ পৰা এজন স্প্ৰেড নহয় সেইটো এটা ইমিউনলজিকেল ডিজিজ হয় সেইটো ভিতৰৰ পৰা হয় আৰু এনেকে স্কিন কণ্টেক্ট হ'লেও স্প্ৰেড নহয় সেইটো বহুতে ভাবে যে কিছুমান বস্তু খালে বেছি বাঢ়ে কিন্তু তেনেকুৱা নহয় সেইটো ট্ৰিটমেণ্টো আছে যদি আৰ্লি ষ্টেজত আমি ট্ৰিট কৰোঁ তেতিয়া মানে ট্ৰিটমেণ্টো আছে আৰু এনেকুৱা নহয় যে একো ট্ৰিটমেণ্ট নাই কিন্তু উইথ প্ৰপাৰ মেডিচিনছ আমি কণ্ট্ৰল কৰিব পাৰোঁ ডিজিজ আৰু যোনটো বগা বেমাৰ আছে সেইটো আমি বগাটো কমাব পাৰোঁ আৰু কিন্তু যদি বহুত এক্সটেন্সিভ হৈ গৈছে তেতিয়া মানে অলপ লেট হৈ যায় আৰু কণ্ট্ৰল কৰিবৰ কাৰণে আমি বাচ্চা স্কিন বেমাৰো ট্ৰিট কৰোঁ স্কিন কেয়াৰ আজিকালি বহুত ইম্পৰ্টেণ্ট হৈ গৈছে নট অনলি ফৰ মানে ছোৱালী মানুহৰ কাৰণে কিন্তু মেলছৰ কাৰণেও কাৰণ অবভিয়াছলি স্কিনটো ডেফিনেটলি এটা এপিয়াৰেঞ্চো এনহেঞ্চ কৰে আমাৰ মানে যোনটো এপিয়াৰেঞ্চ সেইটো এনহেঞ্চ কৰে আৰু আল্টিমেটলি এনেকুৱা কোৱা হয় যে স্কিন ইজ দ্য মিৰৰ মানে অফ দ্য বডি তো যদি স্কিন হেল্থ ভাল হয় তেতিয়া মানুহ মানে অলপ মানে স্বাস্থ্য নিচিনা লাগে আৰু দেখিবৰ কাৰণে তো স্কিন কেয়াৰ প্ৰতি অলপ কেয়াৰ লোৱাটো বহুত ভাল তো আজিকালি এৱেৰনেছো বাঢ়িছে থ্ৰু অনলাইন প্লেটফৰ্মছ এনেকুৱা অলপ এৱেৰনেছটো বাঢ়িছে স্কিন কেয়াৰৰ কাৰণে ইমান বেছি কমপ্লিকেটেড নহয় জাষ্ট চিম্পল ষ্টেপছবিলাক ইউজ কৰিলে হয় যেনেকৈ মইশ্চাৰাইজাৰ্ছ ভালকে ইউজ কৰিব লাগে আৰু ছানস্ক্ৰীনছো ভালকে ইউজ কৰিব লাগে কাৰণ ছান ডেমেজটো বহুত বেয়া হয় ফিউচাৰৰ কাৰণে এজিঙো বেছি ফাষ্ট কৰে আৰু এইবিলাক কেঞ্চাৰো ফিউচাৰত হ'ব পাৰে যদি আমি প্ৰপাৰ স্কিন প্ৰটেকশ্যন নলওঁ আৰু মেইনলি চিন্স আমাৰ ইণ্ডিয়াত ডায়েবেটিছো বহুত মানে বাঢ়িছে চ' ডায়েবেটিছৰো এছ'চিয়েটেড মানে কিছুমান স্কিন প্ৰব্লেমছ থাকে যেনেকৈ ড্ৰাইনেছ হয় ডায়েবেটিছ পেচেণ্টহঁতৰ তো ড্ৰাইনেছৰ পৰা মানে এছ'চিয়েটেড মানে বহুত স্কিন প্ৰব্লেমছ আহিব পাৰে আৰু ডায়েবেটিছত কি হয় নাৰ্ভ
অলপ ড্যামেজ হয় পেৰিফেৰাল নাৰ্ভ ড্যামেজ হয় তো পেৰিফেৰাল নাৰ্ভ ড্যামেজ হোৱাৰ কাৰণে কেতিয়াবা সেন্সেশনটো অলপ কম আহে আৰু ভৰিত অলপ সেন্সেশনটো কম আহে তো তাৰ কাৰণে তাহাঁতি ইনজুৰি পালে নহলে কিবা ঘা চা পালেও তাহাঁতি মানে ৰিয়েলাইজ নকৰে তো সেই কাৰণে মেইনলি ডায়াবেটিস পেশেন্টৰ কাৰণে প্ৰপাৰ মানে ভৰি কেয়াৰটো দৰকাৰ হয় আৰু যেনেকে ডেইলি ভৰি চেক কৰিব লাগে কিবা দুখ সুখ পাইছে নে নাই কিবা আলচাৰ হৈছে নে নাই কিবা ঘাঁচা হৈছে নে নাই কাৰণ ডায়াবেটিছত মানে ঘা বিলাকো মানে সোনকালে হিলিং নহয় আৰু তো সেই কাৰণে যদি সাপোজ সেই ঘাটো মানে গম পোৱা নাই পেশেন্টে আৰু বহুত দিনৰ পৰা এনেকে থাকি আছে তেতিয়া পিছত মানে আৰু কমপ্লিকেটেড হ'ব পাৰে ভয়ানক বেমাৰ ইন দ্য সেন্স কি যেনেকে আমাৰ স্কিনত বহুত যোনটো পেম্ফিগাছ আমি কওঁ এটা পানী জ্বলা হোল বডিত ফৰ্ম হয় মানে তো সেইটো এটা ইমিউন ডিজিজ হয় তো যদি সেইটো মানে আমি সোনকালে ট্ৰিটমেন্ট নলওঁ তেতিয়া মানে হোল বডিত পানী জ্বলা ব্লিষ্টাৰ্স ফৰ্ম হয় আৰু পিছত মানে পুৰা নট অনলি স্কিনত ইনফেকশন যায় ব্লাডতো ইনফেকশন যায় আৰু মানে জীৱনৰ কাৰণেও ৰিস্কি হ'ব পাৰে আৰু